আপোনালোকে দেখিছে যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টা আজি আমি নতুন দিল্লী পৰ্যন্ত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছো। আজি বাথৌ ধৰ্মৰ প্ৰতিটো উপাসনাস্থলী যাতে সুন্দৰ হয় তাৰ বাবে আমি চেষ্টা কৰিছো। ব্ৰহ্ম সমাজৰ প্ৰতিটো অনুষ্ঠানতে মই গৈছো, কাৰণ মই বিশ্বাস কৰোঁ যে আমি একেলগে থাকিলেহে দূৰৰ পৰা অহা অতিথিসকলক আমি বিদায় দিব পাৰিম, আৰু নহলে আমাৰ বৰঘৰটো এটা এটাকৈ লৈ যাব, একোৱে নাথাকিব, না ভাষা থাকিব, না জাতি থাকিব, না সংস্কৃতি থাকিব। আৰু সেইকাৰণে মই আকৌ বাৰে বাৰে কৈছো যে বড়োলেণ্ডত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহব, সকলোৰে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। আৰু সেই উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।